Hello everyone. স্বাগতম জনাইছো মোৰ YouTube চেনেললৈকে। আমি ডিসকাস কৰি আছিলো এডিআৰই পৰীক্ষাৰ কাৰণে গণিতৰ যিখিনি সিলেবাস হয় সিলেবাসখিনি আমি ডিসকাস কৰি আছিলো। আমি বিভিন্ন চেপ্টাৰ ইতিমধ্যে কভাৰ কৰিছো। লাষ্ট আমি কভাৰ কৰিলো স্পীড ডিসটেন্স এন্ড টাইম। তাৰ দুটা ভিডিও ইতিমধ্যে মোৰ YouTube চেনেলটো দিয়া আছে। অন্যান্য বহুতখিনি সিলেবাস কভাৰ কৰা ইতিমধ্যে হৈ গৈছে। যদি আপোনালোকে এডিআৰই কাৰণে প্ৰিপেয়াৰ কৰি আছে নিশ্চয় মোৰ প্লেলিষ্টত যাই পেলাই চাব পাৰিব ভিডিওখিনি। কেইটামান চেপ্টাৰ বাকি আছে। LCM HCF আছে, cisterns and pipes আছে, জ্যামিতিৰ ওপৰত আছে, ত্ৰিকোণমিতিৰ ওপৰত আছে। চাওঁ কিমানখিনিলৈকে কভাৰ কৰিব পাৰি। আজি এটা নতুন টপিক লৈ আহিছো। টপিকটো হৈছে মিক্সাৰ এণ্ড এলিগেশ্যন। মিক্সাৰ এণ্ড এলিগেশ্যন। মিক্সাৰ এণ্ড এলিগেশ্যন এই টপিকটোৰ পৰা পৰীক্ষাত প্ৰশ্ন অহা দেখিবলৈ পোৱা যায়। যোৱাবাৰ এডিআৰইটো খুব সম্ভৱ ইয়াৰ এটা কুৱেশ্যন আহিছিল। এণ্ড মিক্সাৰ এণ্ড এলিগেশ্যনৰ কুৱেশ্যনবিলাক কেনেকুৱা ধৰণৰ হয় আচলতে ধৰক আপুনি সিম্পল আৰু কম্পাউণ্ড ইণ্টাৰেষ্টৰ কাৰণে কুৱেশ্যন এটা কৰি আছে আপুনি গম পায়, স্পীড ডিসটেন্স টাইমৰ অংক কৰি আছে আপুনি গম পায়। কেতিয়াবা কেনেকুৱা হয় আপুনি হয়তো মিক্সাৰ এণ্ড এলিগেশ্যনৰ কুৱেশ্যন কৰি আহিছে অলৰেডি, কিন্তু আপুনি গম পোৱা নাই যে সেইটো মিক্সাৰৰ কুৱেশ্যন। এলিগেশ্যনটো অলপমান পৃথক হয় মিক্সাৰতকে। তো আমি দুইটা বস্তু ডিসকাস কৰিম মিক্সাৰ এলিগেশ্যনৰ কাৰণে। মিক্সাৰ এণ্ড এলিগেশ্যন বা মিক্সাৰটো বুজিবৰ কাৰণে আমি এটা এক্সাম্পল লওঁ, বেছিক এক্সাম্পল এটা। এক্সাম্পলটো ধৰি ল'লো আপোনাক কোৱা আছে যে তিন ধৰণৰ কি আছে ৰাইচ আছে। ধৰি ল'লো এজন দোকানীয়ে কি কৰিছে এটা ধৰি ল'লো এ নামৰ ৰাইচ এটা আছে, এটা বি আছে। আমি এক্সাম্পলবিলাক ABC বুলিয়ে লওঁ মেথছত, ABC বুলিয়ে থাকিলে ইয়াতে। তো এটা ৰাইচ আছে কিমানকে ধৰি ল'লো এইটো 40 ৰুপিজ হয়, এটা ৰাইচ আছে এইটো 30 ৰুপিজ আৰু এটা আছে 20 ৰুপিজ। এই তিনি ধৰণৰ ৰাইচ দোকানীজনে ইমানটো কি হয় প্ৰাইজ হয় ইমানখিনি। এই দামৰ যিটো ৰাইচ তিন ধৰণৰ ৰাইচ আছে বেলেগ বেলেগ দাম। কোৱান্টিটি হিচাপত ধৰি ল'লো প্ৰথমটোৰ আছিল 10 কেজি, পিছৰটোৰ হ'ব 20 কেজি আৰু তাৰ পিছৰটো ধৰি ল'লো 30 কেজি আছিল। ইমানখিনি ৰাইচ দোকানীজনে কি কৰিছে মিক্স কৰিছে। 40 টকা দামৰ 10 কেজি, 30 টকাৰ 20 কেজি আৰু 20 টকাৰ 30 কেজি আছিল। এই গোটেইখিনি ৰাইচ দোকানীজনে মিক্স কৰিছে, কৰি পেলাই যিমানখিনি ৰাইচ ওলাব 30, 20, 50, 10, 60 এই 60 কেজি যিটো ৰাইচ দোকানীজনে পাব 60 কেজি ৰাইচটো 60 কেজি এই গোটেই ৰাইচটো দোকানীজনে ধৰি ল'লো 40, 30 আৰু 20ৰ ভিতৰত কিবা এটা আমি নাম্বাৰ ধৰি ল'লো যে 35কে দোকানীজনে কি কৰিছে বিক্ৰী কৰিছে। এতিয়া আমাক উলিয়াব দিব যে 35কে যদি দোকানীজনে বিক্ৰী কৰিছে তেতিয়াহ'লে তেওঁৰ লাভ হ'ল নে লোকচান হ'ল। এইটো উলিয়াব যেতিয়া যাম আমি তেতিয়া আমি যিকেইটা প্ৰাইজ আছে এই প্ৰাইজ কেইটা আমি প্লাছ কৰি পেলাই ইকুৱেল কৰি ডিভাইডেড বাই 3 কৰি পেলাই আমি এনসাৰটো উলিয়াব নোৱাৰো। এইটো আমাৰ কি হয়, এইটো আমাৰ জেনেৰেলি এভাৰেজ হয়। গড় যেতিয়া আমি উলিয়াম তেতিয়া আমি এই নিয়মত কৰোঁ। ধৰা হ'ল তিনজন মানুহৰ বয়স দিয়া আছে, এটা 40 আছে, একজনৰ দিয়া আছে 50 আৰু একজনৰ দিয়া আছে 60। তেতিয়া তিনজন মানুহৰ যদি আমাক এভাৰেজ উলিয়াব দিয়ে বা গড় বয়স উলিয়াব দিয়ে তেতিয়া আমি কি কৰিম 40, 50 আৰু 60 প্লাছ কৰি ডিভাইডেড বাই কি কৰিম 3 কৰিম। ইয়াতে কৰিব পাৰি, এইটো কি হৈ যায়, এইটো এভাৰেজ হৈ যায়। এইটো কৰিব পাৰি এই কাৰণে কাৰণ ইয়াতে মাত্ৰ তিনিজন মানুহৰ কথা কৈ আছে। প্ৰত্যেকজন ইয়াতে এজন মানুহ আছে, ইয়াতে এজন মানুহ, ইয়াতে এজন মানুহ। কিন্তু ইয়াতে যিটো দাম আছে 40 টকাটো এইটো 1 কেজিৰ কাৰণে দিয়া নাই, এইটো 10 কেজিৰ কাৰণে দিছে। আৰু পৰিমাণো সমান নহয়, পৰিমাণ ক'ৰবাত 20 কেজি, ক'ৰবাত 10, ক'ৰবাত 30 কেজি। গতিকে আমি অকল যদি এভাৰেজ উলিয়াও দাম তিনিটাৰ কাৰণে তেনেহ'লে যিটো দাম ওলাব সেইটো 35ৰ ওচৰে পাজৰে যি থাকে তাৰ পৰা আমি হিচাপটো কৰিব নোৱাৰিম। ঠিক আছে, তো দুইটা কমপ্লিট বেলেগ বেলেগ বস্তু। তো ইয়াতে যেতিয়া দামৰ লগত আমি কোৱান্টিটিটো মিলাব লগা হয় বা এই ধৰণৰ যিবিলাক অংক ইয়াতে আহিব এই অংকবিলাক আমাৰ কিহৰ আণ্ডাৰত পৰে, মিক্সাৰৰ আণ্ডাৰত পৰে। এইবিলাক পৰিব আমাৰ মিক্সাৰৰ আণ্ডাৰত। ঠিক আছে, আৰু এই যিটো হয় এইটো আমি এভাৰেজে উলিয়াব লাগিব। ইয়াক যেতিয়া সলিউশন কৰিম, সলিউশন আমাৰ পিছফালে অংক আছে আমি কৰিম। যেতিয়া সলিউশন আমি কৰিম তেতিয়া ইয়াতে যিটো আমি মানে ফৰ্মুলা এপ্লাই কৰিম বা যিখিনি বস্তু আমি কৰিম ইয়াক কি বুলি ক'ব, ৱেইটেড এভাৰেজ বুলি ক'ব। ঠিক আছে, ইয়াক ক'ব ৱেইটেড এভাৰেজ বুলি। এইটো আমাৰ জেনেৰেল এভাৰেজ তিনজন মানুহৰ কাৰণে বা পৰীক্ষাত পোৱা নম্বৰ। এজন ল'ৰাই 3টা ছাবজেক্টত 3টা বেলেগ বেলেগ নম্বৰ পাইছে বা 5টা ছাবজেক্টত আছে, আমি এভাৰেজ উলিয়াও তাৰ কাৰণে। ঠিক আছে, তো সেইটো এজন ষ্টুডেণ্টে পাই আছে এটা ছাবজেক্টৰ কাৰণে এটা নম্বৰ, বেলেগ এটা ছাবজেক্টৰ কাৰণে বেলেগ এটা নম্বৰ, তাতে ষ্টুডেণ্ট আছে এজন। ঠিক আছে, গতিকে তাত প্ৰব্লেম নাই, আমি এভাৰেজ উলিয়ালে হ'ব। কিন্তু ইয়াতে যিটো 40 টকা দামৰ চাউল, আমি এটা এক্সাম্পল দিছোঁ, কুৱেশ্যন বেলেগ বেলেগ আমি পাম পিছলৈকে। 40 টকা দামৰ চাউল ইয়াতে 10 কেজি আছে, 30 টকাৰ 20 কেজি আৰু 20 টকা 30 কেজি। গতিকে পৰিমাণটোও বেলেগ বেলেগ হৈ আছে। ইয়াতে 1 কেজি 1 কেজি হৈ থাকিলে বেলেগ কথা আছিল, পৰিমাণ বেলেগ বেলেগ আছে। গতিকে তাৰ কাৰণে আমি কৰিব লাগিব কি ৱেইটেড এভাৰেজ, আৰু ৱেইটেড এভাৰেজৰ পৰাই আমি মিক্সাৰ কুৱেশ্যনবিলাক কৰোঁ। ঠিক আছে, সহজ, বৰ বেছি টান নহয়। আমি যেতিয়া এক্সাম্পল কৰিম তেতিয়া আৰু বেছি সহজ হৈ যাই থাকিব। বেছিক বস্তু এইখিনি যে মিক্সাৰৰ অংক যদি কৰিব যাওঁ তেতিয়া এনেকুৱা ধৰণৰ আমি বেছিক এক্সাম্পল বা কুৱেশ্যন আমি দেখিবলৈ পাম। ঠিক আছে, প্ৰথম কুৱেশ্যনটো কৰোঁ, বেছি ক্লিয়াৰ হ'ব। এজন মানুহে 6 ডজন কল প্ৰতি ডজনত 20 টকা, 8 ডজন কমলা প্ৰতি ডজনত 40 টকাত ক্ৰয় কৰে।
প্ৰতি ডজনত গড় খৰচ কিমান এতিয়া আমাক কি উলিয়াব দিছে যে 6 ডজন কল প্ৰতি ডজনত 20 টকা ঠিক আছে তো আমি যেতিয়া ওয়েটেড এভাৰেজ উলিয়াম বা মিক্সাৰ কোৱেশ্চন বিলাক কৰিম তেতিয়া আমি কি কৰিম প্ৰথমতে আমি দাম লিখি লম ঠিক আছে প্ৰথম আমি লিখি লম প্ৰাইস সাধাৰণতে আমাৰ প্ৰাইস দিয়া থাকে বস্তুবিলাকৰ প্ৰাইস দিয়া থাকে আৰু প্ৰাইসটোক আমি কি বুলি কম এভাৰেজ বুলি কম মানে মই এভাৰেজ কি কাৰণে কৈছো মই এক্সপ্লেইন কৰি আছো আৰু তলত দিয়া আছে কি কোৱান্টিটি হিচাপত আছে তো কিউ থাকিল এতিয়া প্ৰাইসটোক আমি এভাৰেজ বুলি ধৰি লৈছো কিহৰ কাৰণে ইয়াতে কোৱেশ্চনটো দিয়া আছে প্ৰতি ডজনত 20 টকা তো প্ৰতি ডজনত 20 টকা তো কি এভাৰেজটো হল হয় না নহয় যদি কল প্ৰতি ডজনত আমি 20 টকাকে ক্ৰয় কৰি আছো তাৰ মানে কি এভাৰেজ হিচাপত এক ডজন কলৰ দাম কিমান 20 টকা গতিকে আমি প্ৰাইসটো এভাৰেজ বুলি কৈ আছো ইয়াতে ঠিক আছে তো এভাৰেজ হিচাপত প্ৰাইস কিমান এভাৰেজ হিচাপত প্ৰাইস হৈছে 20 টকা কিহৰ কাৰণে কৈছো আমি এটো কৈছো আমি কলৰ কাৰণে বানানাৰ কাৰণে কৈছো তো দাম হৈছে 20 টকা আৰু অৰেঞ্জ কিনি আছে তো অৰেঞ্জৰ কাৰণে দাম হৈছে প্ৰতি ডজনত 40 টকা তলত কোৱান্টিটি হিচাপত এটো কোৱান্টিটি কিউ এটো 6 ডজন কল আছিল বানানা 6 ডজন আছিল আৰু কমলা আছিল 8 ডজন ঠিক আছে তো এইখিনিৰ কাৰণে আমাক প্ৰতি ডজনত গড় খৰচ উলিয়াব দিছে কিমানখিনি হ'ব এতিয়া কোৱান্টিটি হিচাপত আমি যেটো বস্তু পাম বা কোৱান্টিটি হিচাপত যেটো ভ্যালু আমি পাম যেনে ইয়াতে 6 আছে আৰু 8 আছে এই দুটা আমি সদায় কি কৰিম ৰেশিও হিচাপত লিখিম বা ৰেশিও মানে কি এই দুটাক আমি যিমানখিনি পাৰি মানে সৰু ফৰ্মুলাকে নিম ঠিক আছে একেবাৰে সৰু মানে ডিভাইড যদি যায় ডিভাইড কৰি পেলাই যিমান সৰু কৰিব পাৰি কৰাটো আমাৰ কাৰণে কি হয় অংকবিলাক কৰিব সহজ হ'ব তেতিয়া প্ৰাইসটো নহয় প্ৰাইসটো কেতিয়াও ৰেশিও নলিয়াব 20 আৰু 40 যে আছে আমি 1:2 এটো কেতিয়াও নকৰ মনত ৰাখিব নহলে কোৱেশ্চন আনসাৰ বেলেগ হৈ যাব আমি কোনটোৰ কাৰণে কৰিম ভালকে বুজি লওক যে প্ৰথম বস্তুটো থাকিব কি এভাৰেজ থাকিব এভাৰেজ কোনটো যদি বস্তুটোৰ দাম দিয়া থাকিল ঠিক আছে আৰু এটা থাকিব কোৱান্টিটি দুটা বস্তুই থাকে তো আমি যদি কোৱান্টিটিটো উলিয়াব পাৰিছে নহলে এভাৰেজটো উলিয়াব পাৰিব এভাৰেজটো আমি সাধাৰণতে কি কৰো ওপৰত লিখো আৰু কোৱান্টিটিটো তলত লিখো এই কাৰণে লিখো যে তলৰ যেটো কোৱান্টিটি আছে কোৱান্টিটিটো আমি সদায় কি কৰো স্মলেষ্ট ফৰ্মুলাকে নিয়াৰ কাৰণে চেষ্টা কৰো যাতে অংকখিনি কৰোতে আমাৰ সহজ হয় এনসাৰ একেই ওলাব এনসাৰ কোনো ডিফাৰেন্স নাই কিন্তু অংকখিনি কৰোতে সহজ হ'ব যেনে ধৰি ললো ইয়াতে কোৱান্টিটি বানানাৰ কাৰণে আমি ধৰক 60 কেজি আছিল ইয়াতে 80 কেজি আছিল গতিকে 20 ৰ লগত 60 আৰু 40 ৰ লগত 80 ইনটু কৰাতকে আমি যদি ৰেশিও উলিয়াও তেতিয়া সহজ হ'ব ইয়াৰ ৰেশিও কিমান হ'ব এটো হ'ব 3 আৰু এটো হ'ব 4 ঠিক আছে তো আমি 6 ৰ কাৰণে কিমান লিখি আছো 3 আৰু 8 ৰ কাৰণে লিখি আছো 4 এতিয়া আমি প্ৰতি ডজনত গড় খৰচ কেনেকৈ উলিয়াম এটা 20 প্ৰতি ডজনৰ দাম 20 লগত আমি ইনটু কৰিম কি 3 প্লাস অৰেঞ্জৰ প্ৰতি ডজনৰ দাম হৈছে 40 তাৰ লগত আমি ইনটু কৰিম 4 কোনটো এইটো 4 আৰু ডিভাইডেড বাই কি কৰিম ডিভাইডেড বাই কৰিম আমি কোনটো লৈছো আমি 6 লৈছিলো নে 3 লৈছিলো আমি যেহেতু আমি 6 লোৱা নাই 3 লৈছো গতিকে কোৱান্টিটিৰ কাৰণে 3 + 4 7 ওকে 3 + 4 7 হ'ব এতিয়া এইখিনি ক্যালকুলেশন কৰিলে যেটো आंसर হ'ব হেতুৱে হ'ব কি এভাৰেজ যেটো খৰচ ডজন হিচাপত তো ইয়াতে হৈ যাব 60 ইয়াতে হৈ যাব 160 ডিভাইডেড বাই 7 তাৰ মানে এটো হৈ যাব কিমান 220 ডিভাইডেড বাই 7 220 ডিভাইডেড বাই 7 যদি আমি 7 ৰে ডিভাইড কৰো তেনেহলে ইয়াতে হ'ব 3 আৰু ইয়াতে 1 আহিব 3 থাকিব ৰিমাইন্ডাৰ বাই 7 তো ইমানখিনি কি হৈ যাব এভাৰেজ হিচাপত প্ৰতি ডজনৰ দাম ইয়াতে যেটো দিয়া আছে মই আগৰ ভিডিও বিলাকতো কৈছে প্ৰবলেম এটা থাকি গৈছে যে ফ্ৰেকশন বিলাক লিখাৰ কাৰণে লগত 3/7 যেন হয় বস্তুটো কিন্তু এটো কি হৈছে 3/7 হৈ আছে তো आंसर মানে এটো হয় ঠিক আছে आंसर এটো হয় এটো অলপমান মানে বুজি লব বস্তুটো মানে কি অলপ ফ্ৰেকশন লিখতে অলপমান দিগদাৰি হৈ থাকে তো গম পাইছে কেনেকৈ কৰে তো মিক্সাৰ কোৱেশ্চন আছিল তো ইয়াতে আমি দুটা বস্তু পাই আছো এটা আছিল এভাৰেজ আৰু এটা আছিল কোৱান্টিটি যেটো এভাৰেজটো মানে কোনটো হয় যেটো বস্তুৰ দাম থাকিব হেতু হ'ব এভাৰেজ আৰু যেটো কোৱান্টিটিটো আমি যিমান পাৰি স্মলেষ্ট ফৰ্মুলাকে নিম তো 6 আৰু 8 আছিল তো 3 আৰু 4 হৈ যাব তো ইয়াৰ লগত আমি ইনটু কৰি পেলাই কি কৰিম আৰু যেটো আমি লৈছো যদি 6 লৈছো 8 লৈছো তেনে হলেও ভ্যালু একেই থাকি যাব ইয়াতে 6 + 8 14 লিখিব লাগিব ইয়াতে আমি সৰু কৰি লৈছো 7 হ'ব आंसरটো গতিকে আমি 7 ৰে ডিভাইড কৰি आंसर পাই গৈছো ওকে নেক্সট কোৱেশ্চন লৈকে যাও रोहনৰ গাখীৰৰ পানীৰ দ্ৰৱ দুটা আছে তাৰ মানে দ্ৰৱ দুটা আছে মানে গাখীৰ আৰু পানী মিক্স হৈ আছে ধৰি লওক তাতে গাখীৰ আৰু পানী কি হৈছে মিক্স হৈ আছে আৰু দুটা বেলেগ বেলেগ মানে পাত্ৰত হিট হৈ দিছে গাখীৰ আৰু পানী মিক্স কৰি দুয়োটা দ্ৰৱতে গাখীৰ আৰু পানীৰ অনুপাত ক্ৰমে 2:3 আৰু 7:3 তাৰ মানে প্ৰথম যেটো ধৰি ললো এটোটা প্ৰথম এটা কিবা ডাব্বা তাত থৈ দিছে হি গাখীৰ আৰু পানী মিক্স কৰি পেলাই মিক্স আৰু কিবা এটা থৈ দিছে এনেকে তো প্ৰথমটোত গাখীৰ আৰু পানীৰ অনুপাত কিমান 2:3 ইয়াতে গাখীৰ আৰু পানীৰ অনুপাত হ'ব 2:3 আৰু পিছৰটো হৈ আছে 7:3
বুজি পাইছে এইখিনি যদি তেওঁ দুয়োটা মিশ্ৰণ 2:3 অনুপাতত মিহলাই দিয়ে তেন্তে গাখীৰ পানীৰ অনুপাত কিমান হ'ব এতিয়া কি কৈছে ইয়াৰে পৰা আৰু ইয়াৰে পৰা এই দুইটা বাচনৰ পৰা নি পেলাই বেলেগ এটা বাচনত তেওঁ গাখীৰ আৰু পানীখিনি কি কৰিব মিক্স কৰিব ধৰা হল এইটো বাচনত তেওঁ কি কৰিব পানীখিনি বা গাখীৰখিনি মিক্স কৰিব আলটিমেটলি দেখাত গাখীৰ যেনে হৈছে দুটা বস্তু তো মিক্স কৰোতে কি কৰিব ইয়াৰ পৰা যদি 2 নিয়ে ইয়াৰ পৰা 3 নিব তাৰ মানে 2:3 অনুপাতত বস্তুখিনি এগেইন তো কি কৰিছে বেলেগ এটা পাত্ৰত মিক্স কৰিছে ঠিক আছে এতিয়া কৈছে যদি এনেকৈ মিক্স কৰে তেনেহলে এই লাষ্টত যিখিনি সলিউশন তেওঁ মানে যিখিনি বস্তু তেওঁৰ পাব যিখিনি বস্তু হ'ব তাত গাখীৰ আৰু পানীৰ অনুপাত কিমান হ'ব ঠিক আছে মানে কোৱেশ্চনটো বুজি পাইছে না কোৱেশ্চনটোত কৈছিল কি যে প্ৰথম যেটো পাত্ৰ আছে প্ৰথম পাত্ৰটোত গাখীৰ আৰু পানী কিমান আছে 2:3 ৰেশিওত আছে দুটা পাত্ৰ আৰু এটা পাত্ৰত আছে 7:3 তাৰ মানে দুই যদি গাখীৰ থাকে পানী থাকিব 3 মানে পার্সেন্টেজ হিসাবত কিমান 40% হ'ব এটো 60% হৈ যাব তাৰমানে গাখীৰ কম পানী বেছি আছে পিছৰটোত গাখীৰ বেছি আছে পানী কম আছে এনেকৈ মিক্স কৰাৰ পিছত যেটা আমাৰ আছে সেই গোটেইখিনি আৰু কি কৰিছে বেলেগ এটা পাত্ৰত মিক্স কৰিছে আৰু বেলেগ পাত্ৰত মিক্স কৰোতে ইয়াৰ পৰা যদি 2 লিটাৰ আনিছে 2 আছে ৰেশিও ইয়াৰ পৰা 3 লিটাৰ আনিছে এনেকৈ কৰি তবে পাত্ৰটো ভৰ্তি কৰিছে এতিয়া কৈছে এনেকৈ কৰাৰ পিছত তাত গাখীৰ আৰু পানীৰ অনুপাত কিমান হ'ব তাৰ মানে ইয়াৰ পৰা হে ৰেশিও হিচাপত 2:3 হিচাপত আনছে মানে ইয়াৰ পৰা 2 লিটাৰ আনছে ইয়াৰ পৰা 3 লিটাৰ আনছে কিন্তু গাখীৰৰ পৰিমাণটো 2 লিটাৰ নহয় গাখীৰৰ পৰিমাণ ইয়াতে বেলেগ আছিল কিমান বা আছিল আমি গম নাপাওঁ ইমানখিনি গতিকে ইয়াৰে গাখীৰখিনি ইয়াতে দিছে বা পানীখিনি ইয়াতে দিছে ইয়াৰে গাখীৰ পানী ইয়াতে দিছে তো দুটা বস্তু মিক্স হোৱাৰ পিছত ইয়াতে যেটো সলিউশন ওলাল বা মিক্সাৰ যেটো আছে ইয়াতে যেটো মিক্সাৰ হৈ আছে সেই মিক্সাৰখিনি গাখীৰ কিমানখিনি আছে আৰু পানী কিমানখিনি আছে অনুপাত হিচাপত আমাক উলিয়াব দিছে ঠিক আছে তো দুটা বস্তু পাইছিলো এটা পাইছিলো আমি এভাৰেজ পাইছিলো এটা যেটো আমি আগত কি কৈছিলো প্ৰাইস বুলি কৈছিলো আৰু এটা কোৱান্টিটি পাইছিলো ইয়াতে সব এভাৰেজ হিচাপত কি আমাক কোনো প্ৰাইস দিয়া নাই ইয়াতে কোনো বস্তুৰ দাম দিয়া নাই গতিকে আমি এভাৰেজ কোনটোক লিখিম আৰু এটা আমাক কোৱান্টিটি মানে পৰিমাণৰ কথা কৈছে এতিয়া কোৱেশ্চনটোত চাওক কি কৈছে যদি তেওঁ দুয়োটা মিশ্ৰণ 2:3 অনুপাতত মিহলাই দিয়ে তো আমাৰ এনসাৰ লাগে কৰ পৰা এই যেটো ফাইনাল যেটো পাত্ৰ আছে শেষ পাত্ৰটোত গাখীৰ আৰু পানীৰ যে ৰেশিওটো কিমানখিনি হ'ব তাৰে পৰা লাগে গতিকে আমি যদি কওঁ কোৱান্টিটি পৰিমাণ হিচাপত তেওঁ কিমানখিনি বা গাখীৰ আৰু পানী আছে আমাক পৰিমাণ সঠিক হিচাপতটো দিয়া নাই কিন্তু ৰেশিও হিচাপত দিছে গতিকে আমি এইটোৰ কাৰণে ৰেশিওটো নলম বা ইয়াৰ কাৰণেও ৰেশিওটো নলম কাৰ কাৰণে যেটো ফাইনাল আছিল তো গাখীৰ যদি আছিল কিমানখিনি 2 যদি আছিল গাখীৰ পানী আছিল কিমানখিনি 3 আছিল ঠিক আছে ইমানখিনি তো গাখীৰ আৰু পানীৰ অনুপাত কি আছিল 2:3 আছিল গতিকে আমি কোৱান্টিটি হিচাপত গাখীৰৰ কাৰণে 2 লিখিম আৰু পানীৰ কাৰণে 3 লিখিম এতিয়া ইয়াতে এভাৰেজ মানে পৰিমাণ প্ৰাইজক কৈছিলো আমি কোৱান্টিটি মানে পৰিমাণ এভাৰেজটো আমি আগৰ কোৱেশ্চনটোত প্ৰাইস বুলি কৈছিলো ইয়াতে প্ৰাইস নাই কিন্তু এভাৰেজ কি লিখিম আমি বাকিখিনিত ইয়াতে আছে প্ৰথম পাত্ৰটো 2:3 অনুপাতত আছে ঠিক আছে আৰু পিছৰ পাত্ৰটো আছে 7:3 এতিয়া এটা কথা মন কৰক যে আমি যদি প্ৰথম পাত্ৰটোৰ কাৰণে কি লিখো 2/3 ইয়াতে ৰেশিও আছে 2:3 তেনেহলে 2/3 লিখো আৰু পিছৰটোৰ কাৰণে যদি 7:3 লিখো তেনেহলে অংকটো কৰাত অসুবিধা হয় কিহৰ কাৰণে কাৰণ আমি যিকোনো এটা বস্তুৰ কাৰণে ধৰি ল'ব লাগিব যে প্ৰথম পাত্ৰটোত গাখীৰ কিমানখিনি আছিল আৰু পিছৰ পাত্ৰটোত গাখীৰ কিমান আছিল বা আমি পানীৰ কাৰণে ধৰি ল'ব পাৰো এতিয়া এটা কথা যে 2:3 কি আছে গাখীৰ আৰু পানী মিক্স হৈ আছে তাৰ মানে গাখীৰৰ পৰিমাণ কিমানখিনি হ'ব 2/5 হ'ব হয় না নহয় আমি অকল মিল্কৰ কাৰণে কৰি আছো ইয়াতে আমি যদি ওয়াটাৰৰ কাৰণে কৰো তেনেহলে সেম মানে এনসাৰখিনি পাম যদি ইয়াতে মিল্ক লৈছো ইয়াতে মিল্ক লব লাগিব এটো 1 নম্বৰ পাত্ৰ এটো 2 নম্বৰ পাত্ৰ ইয়াতে মিল্ক কিমানখিনি আছে 7:3 তাৰ মানে কি 7/10 এইখিনি নিশ্চয় বুজি পাইছে যেতিয়া দুটা বস্তু এটা ৰেশিওত মিক্স হৈ থাকে দুটা বস্তু যেতিয়া এটা ৰেশিওত মিক্স হৈ থাকিব তেতিয়া এটো গাখীৰ আৰু এটো পানী আমি এটো এক্সাম্পলৰ কাৰণে কৈছো তেনেহলে ইয়াতে ৰেশিও হিচাপত টোটাল ৰেশিও কিমানখিনি আছে এটা 2 গাখীৰৰ কাৰণে এটা 3 পানীৰ কাৰণে টোটাল ৰেশিও কিমান টোটাল ৰেশিও হৈছে 5 তেনেহলে তলত আহিব কিমান টোটাল ৰেশিও আৰু ওপৰত কিমান ওপৰটো আমাক গাখীৰ বুলি কৈছে কাৰণ গাখীৰ আৰু পানীৰ অনুপাত বুলি কৈছে গতিকে ওপৰত কি থাকিব ওপৰত আছে 2 গতিকে গাখীৰৰ কাৰণে ৰেশিও হিচাপত আমি ওপৰত কিমানখিনি পাম 2 পাম তাৰ মানে 2/5 কি পাত্ৰটো 2/5 গাখীৰ আছে মানে পাত্ৰটোত মানে যদি আমি এনেকৈ ক'ব যাও যে 5 লিটাৰৰ ভিতৰত 2 লিটাৰ গাখীৰ আছে মুঠতে যদি 5 লিটাৰ আছে টোটাল পাত্ৰটোত ইয়াতে 2 লিটাৰ গাখীৰ আছে পিছৰটোত টোটাল কিমান হ'ব 7 আৰু 3 10 তেনেহলে ৰেশিও হিচাপত টোটাল 10 হ'ব আৰু তাৰে ভিতৰত মিল্ক কিমান আছে 7 আছে গতিকে 7/10 কি হৈ যাব মিল্ক হৈ যাব ঠিক আছে এতিয়া 2/5 আৰু 7/10 এতিয়া আছে 2:3 ইয়াতে কি হৈছে এই যে 2/5 এটো এটা ফ্ৰেকশনত আছে আৰু 7/10 টো এটা ফ্ৰেকশনত আছে তো ইয়াতে আমাক কিন্তু এক্স্যাক্টলি কোৱা নাই যে 2 লিটাৰ পানী আছে বা সৰি মিল্ক আছে বা 7 লিটাৰ গাখীৰ আছে এটো কথা আমাক কোৱা নাই তো ইয়াৰ পৰা আমি এনসাৰটো উলিয়াব নোৱাৰো ইয়াৰ পৰা এনসাৰ উলিয়াব নোৱাৰো যেহেতু এটোক আমি কি কৰিম কিমান পার্সেন্টেজ
গাখীৰ আছে বা ইয়াতে কিমান পাৰ্চেণ্টেজ গাখীৰ আছে আমি পাৰ্চেণ্টেজ হিচাপত উলিয়াই ল'ম পাৰ্চেণ্টেজ হিচাপত উলিয়ালে অংকটো কৰিব পাৰিম কি কাৰণে পাৰিম কাৰণ আমাক এক্সাক্ট গাখীৰৰ যেটো হিচাপ হেতু দি থকা নাই ঠিক আছে যে 2 লিটাৰ গাখীৰ বা 7 লিটাৰ গাখীৰটো আমাক দিয়া নাই গতিকে আমি ইয়াৰ পৰা কি কৰিম ইয়াৰ পৰা আমি উলিয়াম পাৰ্চেণ্টেজ তেনেহলে 2/5 মানে কিমান পাৰ্চেণ্ট এইখিনি বস্তু আমি তলত আকৌ একবাৰ কৰি আছো 2/5 মানে কিমান পাৰ্চেণ্ট 40% কেনেকৈ কৰে 2/5 মানে into 100 কৰিলো ইয়াতে 7/10 7/10 এটো into 100 এটো 10 দে গতিকে এটো কৰিলে ইয়াতে ওলাব 10 আৰু ইয়াতে ওলাব কিমান 20 তাৰ মানে 40% কি আছে মিল্ক আছে প্ৰথমটোত আৰু পিছৰটোত আছে কিমান 70% মিল্ক আছে ঠিক আছে এতিয়া আমি আনসাৰ উলিয়াব পৰা হৈছো প্ৰথমটোৰ কাৰণে আমি কি ধৰিলম 40% ধৰিলম আৰু পিছৰটোৰ কাৰণে কি ধৰিম 70% ধৰিম আমি আগৰ অংকটো যেনেকৈ কৰিছিলো ওয়েটেড এভাৰেজৰ কাৰণে তেনেহলে কি হ'ব 40 ৰ লগত 2 ইনটু হ'ব এটো চেঞ্জ কৰিব নালাগে 2:3 এটো 2 এ থাকক আৰু ইয়াক আৰু সৰু ফৰ্মত আমি নিব নোৱাৰো গতিকে 40 ৰ লগত 2 ইনটু হৈ কিমান হ'ব 80 হৈ যাব আৰু 70 ৰ লগত 3 ইনটু হৈ কিমান হ'ব 210 ডিভাইডেড বাই 2 প্লাস 3 কিমান হ'ব 5 হৈ যাব তে এইখিনি আমি সলভ কৰো ইয়াতে হ'ব 290 divided by 5 290 ক যদি 5 এৰে আমি ডিভাইড কৰো 58 ইয়াতে আমি পার্সেন্টেজ আছিল ন এটো 40% আছিল গতিকে এটো পার্সেন্ট গতিকে ডিভাইড কৰাৰ পিছত 58 কি পালো পার্সেন্টেজ এটো কিহৰ কাৰণে আমি অংকটো কৰি আছো মিল্কৰ কাৰণে গতিকে ইমানখিনি কি হৈ যাব মিল্ক হৈ যাব ঠিক আছে যদি 58% মিল্ক হৈ যায় তেনেহলে ওয়াটাৰৰ পৰিমাণ কিমান হ'ব 42% হ'ব obviously টোটালটো 100% এ থাকিব টোটালটো 100% এ আছে গতিকে 100% এর ভিতৰত যদি 58% মিল্ক হৈ যায় তেনেহলে বাকিখিনি কি হৈ যাব ওয়াটাৰ হৈ যাব তাৰ মানে গাখীৰ আৰু পানীৰ অনুপাত যে আমাক উলিয়াব দিছিল এটো উলিয়াব দিছিল কিন্তু ইয়াকে আমি কি কৰিব লাগিব স্মলেষ্ট ফৰ্মত নিব লাগিব 58:42 ইয়াতে কৰি দিছো 58:42 58 আৰু 42 ক 2 ৰে ডিভাইড যাব তাৰ মানে ইয়াতে হ'ব 29 ইয়াতে হ'ব 21 ইয়াক আৰু সৰু কৰা নাযায় এটো তো 29:21 এটো হৈছে आंसर মানে নাম্বাৰ বি টু বুজি পাইছে আগৰ কোৱেশ্চনটোৰ পৰা অলপমান ডিফাৰেন্ট এটা আগৰ কোৱেশ্চনটোৰ লগত মিল নাই ইয়াতে আমাক ৰেশিও হিচাপত গোটেইখিনি বস্তু দিয়া আছে তলৰটোৰ কাৰণে আমাক ৰেশিও দিয়ে দিছে যেটো কোৱান্টিটি আগৰ কোৱেশ্চনটোত আমি কি কৰিছিলো তলৰ কোৱেশ্চনটোৰ কাৰণে মানে তলৰখিনিৰ কাৰণে আমাক ডজন হিচাপত দিয়া আছিল 6 ডজন 8 ডজন তো আমি ৰেশিও বনাই লৈছিলো পিছৰটোৰ কাৰণে আমাক ৰেশিও কৰি দিয়া আছিল গতিকে ইয়াতে আমি আৰু নতুনকৈ কৰিব লগা একো নাছিল কিন্তু যেটো ফ্ৰেকশন আছে ফ্ৰেকশনটো মিল্ক বা ওয়াটাৰ লৈকে কনভাৰ্ট কৰি এটো ওয়াটাৰ কৰিলে কি পাম आंसरটো 42 পাই যাম ইয়াতে গতিকে মিল্ক কিমান হ'ব 58% হৈ যাব ঠিক আছে আপোনালোকৰ এডিআৰ প্ৰিপাৰেচন নিশ্চয় খুব সুন্দৰভাৱে চলি আছে তো আপোনালোকৰ সতীৰ্থ যিসকলে এডিআৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ মাজত ভিডিঅ'বিলাক শেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব আপোনালোকৰ কমেন্টে মোক উৎসাহিত কৰে কিবা যদি বুজি পোৱা নাই নিশ্চয় কমেন্ট কৰিব যোৱা ভিডিঅ'টোত মই পালো দুজন মানে কমেন্ট কৰিছিল বাৰু যি হওক ভাল লাগিল তো বস্তুখিনি মই যিমানখিনি পাৰি মই নি আছো আৰু মই হেক কৰিম পৰীক্ষাৰ আগে চিন্তা নকৰিব পৰীক্ষাৰ আগে মানে পৰীক্ষাৰ ভালেখিনি আগতে মই হেক কৰি দিম গোটেইখিনি বস্তু বহুত বাকি নাই যিমানখিনি আছে মই সেইখিনি হেক কৰি দিম অলৰেডি নেক্সট কোৱেশ্চন লৈকে যাও তিনি প্ৰকাৰৰ দালি যাৰ দাম 10 15 আৰু 20 টকা একেলগে মিহলাই নতুন ধৰণৰ দালি তৈয়াৰ কৰা হৈছে য'ত তিনিও প্ৰকাৰৰ ক্ৰমে 39 কিলোগ্ৰাম 26 কিলোগ্ৰাম আৰু 65 কিলোগ্ৰাম দালি থাকে নতুন ধৰণৰ দালিৰ গড় মূল্য কিমান হ'ব প্ৰথম যেটো কৰিছিলো প্ৰায় হেতুৰ ধৰণে তো প্ৰথম আমি লিখি লওঁ কি ইয়াতে এভাৰেজ লিখি লওঁ তো প্ৰথম এভাৰেজটো আমি ইয়াতে লিখি ললো এটো কি হ'ব প্ৰাইস হৈ যাব আৰু পিছৰটো হৈ যায় কোৱান্টিটি তো ইয়াতে প্ৰাইস দিয়া আছে তিনটা বস্তুৰ আচ্ছা 10 15 আৰু 20 তেনেহলে দাম হিচাপত এটাৰ দাম হৈছে 10 টকা এটাৰ দাম হৈছে 15 আৰু এটাৰ দাম হৈছে 20 টকা কোৱান্টিটি পৰিমাণ হিচাপত কিমান আছে এটা আছে 39 এটো কোৱান্টিটি এটা 26 আৰু এটা আছে 65 এতিয়া যেটো কোৱান্টিটি হয় কোৱান্টিটিটো যিমান পাৰি সৰু কৰিব লাগে সিম্পলেস্ট ফৰ্মুলাকে নিব লাগে 39 26 আৰু 65 ক যদি আমি সিম্পলেস্ট ফৰ্মুলাকে নিউ তেনেহলে ইয়াতে হ'ব 3 ইয়াতে হ'ব 2 ইয়াতে হ'ব 5 13 দে ডিভাইড যায় তো নতুন দালিৰ দাম মূল্যটো একেবাৰে সহজ হৈ গল আমি কি কৰিম 10 into 3 30 15 into 2 30 আৰু 20 into 5 100 আমি এটো ইউজ কৰি আছো ওপৰটো ইউজ কৰা নাই এটো কাৰণ আমি সিম্পলেস্ট ফৰ্মুলাকে নিব পাৰিও ইয়াকে তো তলত ডিভাইড কৰাটো আমি এইখিনি ইউজ কৰিম তো তলত আহি যাব 10 তো ওপৰত যদি আমি তো কিমান হ'ব 160 divided by 10 তাৰ মানে ডিভাইড কৰিলে কিমান হ'ব 16 তাৰ মানে তিনিবিধ দালি মানে যদি তেও মিক্স কৰে বেলেগ বেলেগ দামৰ তেনেহলে তেও দালিৰ গড় মূল্য কিমান ৰাখিব পাৰে 16
টকা বা 16 টকা প্ৰতি কিলোগ্ৰাম হিচাপত তেওঁ দালিৰ দামটো ৰাখিব পাৰে ঠিক আছে একেবাৰে সহজ আছিল নেক্সট কোৱেশ্চন লৈকে যাও এজন দোকানীয়ে 15 কেজি সৰিয়হ প্ৰতি কেজিত 12 টকা আৰু 25 কেজি সৰিয়হ প্ৰতি কেজিত 20 টকা হাৰত ক্ৰয় কৰিছিল যদি তেওঁলোকক মানে গোটেই বস্তুখিনি কৈছে মিক্সাৰখিনি কৈছে প্ৰতি কেজি 20 টকাকৈ বিক্ৰী কৰিছিল তেন্তে তেওঁৰ লেনদেনত কিমান লাভ হ'ব লাভ হোৱাটো ইয়াতে কৈছে আমাৰ কিমানখিনি লাভ হ'ব মুঠ মানে লেনদেনত বা গোটেইখিনিত তেওঁৰ কিমান লাভ হ'ব হেতু আমাক উলিয়াব দিছে ঠিক আছে তো ইয়াতে প্ৰথম আমি কি লিখো প্ৰাইস লিখো বা এভাৰেজ লিখো তাৰ পিছত আমি কোৱান্টিটি লিখো তো এভাৰেজ হিচাপত প্ৰাইস হিচাপত আমাৰ কিমানখিনি দাম আছে 12 টকা আছে এটাৰ দাম তো 12 টকাৰ কোৱান্টিটি কিমান 15 কেজি আৰু এটাৰ দাম আছিল 20 টকা 20 টকাটোৰ কোৱান্টিটি কিমান 25 কেজি তো ইয়াক নিব লাগে ৰেশিওত তেনেহলে কি হ'ব 3:5 হৈ যাব তো ইয়াৰ দাম উলিয়াও আমি এতিয়া কিমানখিনি দাম হ'ব 36 আৰু 100 divided by 8 তো 136 divided by 8 8 ৰে ডিভাইড যাব ইয়াতে থাকিল 556 7 তাৰ মানে কিমান হ'ব যদি দালিখিনি তেও এনেকুৱা হিচাপত মানে মিলাইছে 12 কেজি দালি 12 টকাকে 15 কিলোগ্ৰাম দালি আৰু 20 টকাকে 25 কিলোগ্ৰাম দালি তেও যদি মিহলাই বিক্ৰী কৰিছে তাৰ মানে তো 17 টকাকে পাৰ কেজি দিব পাৰে কিন্তু তেও কি কৈছে যে 20 টকাকৈ বিক্ৰী কৰিছিল 1 কেজিত তাৰ মানে 1 কেজিত তেও কিমান লাভ হৈছে যদি 17 টকাৰ বস্তু 20 টকাত বিক্ৰী কৰিছে কিন্তু 3 টকা লাভ হৈছে তো লেনদেনত কিমান লাভ কৰিছিল তো কিমান কেজি বা বিক্ৰী কৰিছিল তেও কোৱান্টিটি আছে ইয়াতে 15 কেজি আৰু 25 কেজি 15 25 হ'ব 40 তো 1 কেজিত যদি 3 টকা লাভ হৈছে তেনেহলে 40 কেজিত তেও লাভ কিমানখিনি হ'ব 120 টকা বুজি পাইছে একেই কোৱেশ্চন আমাক ইয়াতে ডাইৰেক্ট দাম উলিয়াব দিয়া নাই ইয়াতে কৈছে তেও কিবা এটা দামত বিক্ৰী কৰিছিল বুলি তো আমি দামটো উলিয়াই ললো দামটো উলিয়াৰ লগে লগে আমি গম পালো যে তেও লাভ লৈ আছে 3 টকাকে 1 কেজিত টোটাল আছিল আমাৰ 40 কেজি গতিকে মুঠতে 120 টকা তেও টোটাল লাভ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন লৈকে যাও এখন বিদ্যালয়ত ল'ৰা আৰু ছোৱালীৰ সংখ্যাৰ অনুপাত 3:2 যদি 20% ছোৱালী আৰু 30% ল'ৰা বৃত্তিধাৰী হয় তেন্তে কিমান শতাংশ ছাত্ৰ ছাত্ৰী বৃত্তিধাৰী নহয় হেতু বিচাৰি উলিয়াও যেতিয়া কোৱেশ্চন আমাৰ দামৰ পৰা বেলেগত গুছি যায় তেতিয়া আমাৰ এভাৰেজ এটাটো লাগিবই আমাক এভাৰেজ হিচাপত প্ৰথমটো এটা এভাৰেজ লাগিব আৰু এটা লাগিব আমাক কি কোৱান্টিটি তেতিয়া হলে যদি প্ৰাইস বিচাৰিব অলপ দিগদাৰি হৈ আছে এভাৰেজ বিচাৰিব যদি দিগদাৰি হৈ আছে কাৰণ প্ৰাইসটো নাই ইয়াতে এভাৰেজ উলিয়াব যদি অসুবিধা হৈছে নহলে কোৱান্টিটি বিচাৰি উলিয়াও কোৱান্টিটিটো কি হয় পৰিমাণ তো ইয়াতে কি কৈছে যে ল'ৰা ছোৱালীৰ সংখ্যাৰ অনুপাত 3:2 আমাক কোৱা নাই যে ল'ৰা 3:2 হলে ল'ৰা হয়তো 60টা হ'ব ছোৱালী হলে কিমান 40টা হ'ব বেলেগো হ'ব পাৰে 3:2 ৰেশিওত গতিকে আমাক ল'ৰাৰ সংখ্যাটো এক্স্যাক্টলি কোৱা নাই বা ছোৱালীৰ সংখ্যাটো কোৱা নাই আমাক ৰেশিও হিচাপত দি দিছে যে ল'ৰা আৰু ছোৱালীৰ সংখ্যাৰ অনুপাত 3:2 হিচাপত আছে গতিকে কোৱান্টিটি হিচাপত ল'ৰা আৰু ছোৱালীৰ কাৰণে এটো ল'ৰাৰ কাৰণে বয়ৰ কাৰণে এটো আৰু এটো গাৰ্লৰ কাৰণে ঠিক আছে তো 3:2 ৰেশিওত দিয়া আছে ল'ৰা আৰু ছোৱালীৰ কি সংখ্যাৰ অনুপাত তো কোৱান্টিটি যদি এটো হৈ গল তেনেহলে প্ৰথমটো কি আছিল ল'ৰা ছোৱালী 3:2 গতিকে 30% ল'ৰা বৃত্তিধাৰী গতিকে ল'ৰাৰ ঠাইত কি হৈ যাব ইয়াতে 30% আহি যাব আৰু ছোৱালী কি কৈছে 20% বৃত্তিধাৰী মানে স্কলাৰশ্বিপ পাইছে তেওঁলোকে এতিয়া কৈছে কিমান শতাংশ ছাত্ৰ ছাত্ৰী বৃত্তিধাৰী নহয় এটোটো পোৱাৰ কাৰণে 30% কি লৰাই বৃত্তি পাইছে আৰু 20% ছোৱালীয়ে বৃত্তি পাইছে গতিকে ইয়াৰ পৰা আমি বৃত্তি পোৱা লৰা ছোৱালীৰ যেটো পাৰ্সেন্টেজ এটো উলিয়াব পাৰিম তো পোৱাটো যদি পাও তেনেহলে নোপোৱাটো উলিয়াব পাৰিম আৰামছে হয় না নহয় বা এটো এটা বেলেগ ধৰণেও কৰিব পাৰি যে আমাক উলিয়াই খুৰি আছে কি ইয়াতে যে কিমান শতাংশ ছাত্ৰ ছাত্ৰী বৃত্তিধাৰী নহয় তো নহয়টো কাৰণে আমি উলিয়াও 30% ছাত্ৰ লৰাই যদি বৃত্তি পাই আছে তেনেহলে 70% কি কৰি আছে বৃত্তি পোৱা নাই আৰু ছোৱালীৰ কাৰণে কিমান 80% বৃত্তি পোৱা নাই আৰু এটো লৰাৰ কাৰণে কৈছো কিমান আছে 3 আছে ইয়াতে কিমান আছে 2 আছে তেনেহলে এটো কৰিলে আমি ডাইৰেক্ট আনসাৰ পাই যাম 70 আৰু 3 ইনটু কৰিলে কিমান হ'ব 210 প্লাস ইয়াতে হ'ব 160 ডিভাইডেড বাই 5 তো এইখিনি যদি ক্যালকুলেশন কৰো তেনেহলে হ'ব 370 ডিভাইডেড বাই 5 the answer ওলাব 74% ল'ৰা ছোৱালীয়ে কি কৰে বৃত্তি নাপায় বা পোৱা নাই এটো হিচাপতো কৰো যেহেতু এটো হিচাপত আমি আৰম্ভ কৰিছিলো ইয়াতে কিন্তু আমি কি পাম যেহেতু ল'ৰা ছোৱালী কিমানখিনি বৃত্তি পাইছে আমি সেই সংখ্যাটো লৈছো গতিকে ইয়াতে বৃত্তি পোৱা ল'ৰা ছোৱালীৰ সংখ্যাটো ওলাব গতিকে ইয়াতে হ'ব 90 প্লাস 40 ডিভাইডেড বাই 5 তো ইয়াৰে आंसर ওলাব 130 ডিভাইডেড বাই 5 যদি কৰো আমি এটো 130 130
26% কি কৰে ল'ৰা ছোৱালীয়ে বৃত্তি পায় গতিকে এইটো স্কলাৰশ্বিপ কি স্কলাৰশ্বিপ হোল্ডাৰ এইখিনি স্কলাৰশ্বিপ পায় তে নোপোৱা কিমানখিনি 100 - 26 = 74 ইমানখিনি ল'ৰা ছোৱালীয়ে কি বৃত্তি নাপায় ওকে প্লাস মাইনাস মানে বুজি পাইছে নিশ্চয় নেক্সট কোৱেশ্চন লৈকে যাওঁ কি দিয়া আছে এজন ব্যৱসায়ীয়ে 3 গুণৰ বা 3 প্ৰকাৰৰ চাউল প্ৰতি কেজি ওজনত 50 টকা 20 টকা আৰু 30 টকা হিচাপত 2:4:3 অনুপাতত মিহলাই আৰু মিশ্ৰণটো প্ৰতি কেজি 33 টকাত বিক্ৰী কৰে লাভৰ শতাংশ বিচাৰ কৰক এটো কোৱেশ্চন আমি আগত এটা কৰি হোৱা কোৱেশ্চনৰ দৰে হ'ব 20 টকাকৈ বিক্ৰী কৰিছে কিমান শতাংশ ইয়াতে কিন্তু আমাক কি কৈছে কোৱান্টিটিটো দি দিছিল যে 15 কেজি আৰু 25 কেজি আছিল কিন্তু ইয়াতে আমাক কি কৰিছে কোৱান্টিটিটো দিয়া নাই ইয়াতে ৰেশিও হিচাপত দিছে তো গম পাইছে এভাৰেজ কোনটো হ'ব ক্লিয়াৰ হৈ আছে ইয়াতে দাম যেহেতু দিয়াই আছে তেনেহলে আমাৰ এভাৰেজ উলিয়াবৰ কাৰণে কোনো ধৰণৰ প্ৰবলেম নহয় প্ৰতি কেজি ওজনত 50 20 আৰু 30 টকা হিচাপত তাৰ মানে 1 কেজি প্ৰথমটো কিমান 50 টকা দাম পিছৰটোৰ 1 কেজিৰ 20 টকা দাম আৰু তাৰ পিছৰটোৰ 1 কেজি 30 টকা দাম গতিকে এভাৰেজ হিচাপত ইয়াতে আহি যাব 50 20 আৰু 30 আৰু কোৱান্টিটি হিচাপত প্ৰতিটোৰ কাৰণে কিমান মিক্স কৰিছিল 2:4:3 ইয়াৰ কাৰণে তোৰ দাম কিমানখিনি হ'ব এটো আমি উলিয়াব পাৰিম ইয়াতে হ'ব 100 প্লাস 80 প্লাস 90 আৰু কিমান হৈ যাব 9 তো এইখিনি যদি আমি কৰো ইয়াতে হ'ব 270 ডিভাইডেড বাই 9 মানে 30 তাৰ মানে এই চাউলখিনি তেও কি কৰিব পাৰে 30 रुपीस পাৰ কিলো হিচাপত বিক্ৰী কৰিব পাৰে যেটো জেনুইন দাম কিন্তু তেও কি কৰি আছে 30 रुपीसত যেটো চাউল বিক্ৰী কৰিব পাৰে হেতু চাউলটো বিক্ৰী কৰি আছে 33 रुपीसত ঠিক আছে তাৰ মানে 1 কেজি তেও কিমানকে লাভ লৈ আছে 3 টকাকে লাভ লৈ আছে কিমানৰ ওপৰত 30 টকাৰ ওপৰত গটিকে তেও কিমান হৈ আছে 10% লাভ হৈ আছে ঠিক আছে এইখিনি বুজি পাইছে নিশ্চয় এইখিনি কেনেকৈ কৰা গৈছে আখত যিখিনি কৰা গল এইখিনি বস্তু মানে এটা মানে তো যিখিনি মিক্সাৰ আছে মিক্সাৰখিনি গটেখিনি তেও কিমানত 30 টকাত বিক্ৰী কৰিব পাৰে কিন্তু তেও বিক্ৰী কৰি আছে কিমানত 33 টকাত বিক্ৰী কৰি আছে ঠিক আছে তেতিয়াটো লাভৰ পৰিমাণ মানে লাভৰ শতাংশ বিচাৰ কৰি উলিয়াব দিছে লাভৰ শতাংশ মানে প্ৰফিট পাৰ্সেন্টেজ প্ৰফিট এণ্ড লছৰ ভিডিও যদি আপোনালোকে চাইছে তেনেহলে তাত ভালকে গম পাব যে মই ডিসকাস কৰিছো খুব সুন্দৰকৈ প্ৰফিট পাৰ্সেন্টেজ কেনেকৈ উলিয়াব পাৰি লছ পাৰ্সেন্টেজ কেনেকৈ উলিয়াব পাৰি প্ৰফিট পাৰ্সেন্টেজ উলিয়াব দিছে ইয়াতে আমাক প্ৰফিট পাৰ্সেন্টেজৰ কাৰণে আমাৰ ওপৰত লাগে কি প্ৰফিট লাগে তলত লাগে কিমান কষ্ট প্ৰাইস লাগে ইনটু 100 এটো আছিল ফৰ্মুলা প্ৰফিট পাৰ্সেন্টেজৰ কাৰণে তো প্ৰফিট কিমানখিনি হৈ আছে 30 টকাত তো চাউলখিনি বিক্ৰী কৰিব পাৰে কিন্তু বিক্ৰী কৰি আছে 33 টকা হিচাপত গতিকে তোৰ প্ৰফিট হৈ আছে কিমান 3 টকা প্ৰফিট হৈ আছে ইয়াতে কষ্ট প্ৰাইস বুলি যেটো কৈছে কিনা দাম কিমানখিনি হ'ব কিমানৰ ওপৰত আমি লাভটো মানে কৈ আছো যে কিমানখিনি ওপৰত গুছি গলে তোৰ লাভ হ'ব 30 টকাৰ ওপৰত যদি গুছি যায় দামটো তোৰ লাভ হ'ব গতিকে ইয়াতে কষ্ট প্ৰাইস হিচাপত কিমান হ'ব 30 হ'ব বুজি পাইছে 33 নহয় 33 টো তেও বিক্ৰী কৰিছে গতিকে এটো সেল প্ৰাইস 33 বিক্ৰী কৰিছে গতিকে বেছ আমাৰ কাৰণে কোনটো বেছটো হৈছে 30 এটোৰ ওপৰত বেছ কৰি পেলাই আমি কম যে লাভ হৈছে নে লোকসান হৈছে গতিকে কষ্ট প্ৰাইস হৈ যাব 30 * 100 আৰু এইখিনি যদি আমি কৰো ইয়াতে আহিব 10 ইয়াতে যদি কৰো তেনেহলে 10 তাৰ মানে কি হয় 10% তো 10% কি হৈছে তোৰ প্ৰফিট হৈছে নেক্সট কোৱেশ্চন ওকে নেক্সট কোৱেশ্চন নাই প্ৰফিট পাৰ্সেন্টেজ আহি আছে প্ৰফিট পাৰ্সেন্টেজৰ কথা কলো তো মাত্ৰ গতিকে মিক্সাৰ এলিগেশন এটো প্ৰথম ভিডিও আছিল ইয়াৰ পিছৰ ভিডিওটোত মই এলিগেশনৰ কোৱেশ্চন কিছুমান লৈ আনিম এলিগেশনটো মিক্সাৰ যদি বুজি পাইছে তে খুব সুন্দৰকৈ বুজি পাব বিশেষ একো নাই এলিগেশনত খালি অলপমান ডিফাৰেন্স এটা আছে আৰু এলিগেশন লৈ পেলাই আমি অংক কেতিয়া কৰিব লাগে সেই তাৰো এটা কন্ডিশন আছে তো নেক্সট ভিডিওটোত আমি ইয়াৰ বিষয়ে ডিসকাস কৰিম মিক্সাৰ কোৱেশ্চন অলপ মডাৰেট লেভেলৰ হয়তো আহিব পাৰে কি কোৱেশ্চন আছে মই একচুয়ালি গম নাপাওঁ সো দেখা যাওক কি কোৱেশ্চন আমি আনো নেক্সট ভিডিওটোত আৰু কথাটো হৈছে কি যদি আপোনালোকৰ হতিছ যিসকলে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ মাজত ভিডিওবিলাক শেয়াৰ কৰিব আজিলৈকে এৰিছো নেক্সট ভিডিওত লগ পাম ধন্যবাদ